গোটেই ৰুমটো চাফ চিকুণ কৰি আজৰি হৈছো আৰু দেই। আমাৰ বাইজনী যে ইমান লেতেৰা, আমাৰ ভাতুকি বাই কথা কৈছো, ইমান লেতেৰা কথা। ৰুমটো কিমান বাজে যাব ওলাইছে, গোটেই চুকে কোণে হাৰি মচি গোটেই এতিয়াহে একদম ভাল লাগিছে পাই। বেয়া হয়তো চুকত একদম সেই কলবাকলি ওলাইছে নহয়, গোটেইখন গেলি আছিলে পাই, কোনকুনি মাখি হৈছিলে গোটেইখন। সেইখিনি আকৌ একদম সেই মুখ চুখ বান্ধি পেলাইছো, তাৰপৰা গোটেই ফেনাইল চেনাইল ছটিয়াই মচি কৰি এতিয়াহে চাকচি হৈছে। গোটেই মকৰা জাল ওপৰখনতে লান্ধু বান্ধিছিলে হেও, গোটেই চফা কৰিছে। কি যে হ'ব আমাৰ বাইজনী, একদম এলাই যাবই। মই কৈছো নহয়, য'তে বস্তু ল'ব তাতে এৰিব আৰু। মোক কৈছে বোলে তই এইবোৰ বাদ দে চফা কৰি থাকিবলৈ, তই বোলে অকণমান বোলে ষ্টাইল চিষ্টাইল কৰ বোলে, পাউডাৰ স্নো সান বোলে, মুখত বোলে সেই বেচন মচুৰ দাইল সান, অকণমান ধুনীয়া হয় বোলে, তেতিয়াহে বোলে ল'ৰাই সেই পচন্দ কৰিব। পাবাটোক বোলে ফচা যেন তেনে বোলে, পাবাটো বোলে ঘৰখন ইমান ধনী, সিও বোলে ইমান ভাল বোলে, যেনে তেনে কৰি ফচা বুলি কৈছে মোক। মই আকৌ সেইবোৰ নাজানো নহয়, ল'ৰা ছাৰ ফচাবলৈ। ফচাব জনা হ'লে আগতেই ফচালো হয়। হয় পাই, সেইবোৰ আমি নাজানো, নিশিকিলো। শিকা হ'লে এনেকৈ সেই বয়সস্থ হৈ নাথাকোৱে, কেতিয়াবাতে বিয়া হ'লো হয়। আমাৰ এই টিপচি আহিলে মোৰ যে বেলেগ সুখ হয় আৰু, চব কৰি থাকে নহয় ফালৰ পৰা, আৰু কাম ৰখি থাকিবই নাই, কাম দেখিলে ইমান কাম কৰি থাকে। মই বহিছো আৰু খাইছো, তাই আৰু সেই অকণমান দেৰি হ'লে ভাতকেইটা নিজে পাতেকে গৈ পেলাই, ইমান ভাল। মই একদম পুৰা ৰাজনীহে খাইছো। এই টিপচি টিপচি ওলাই অকণমান, এইজনী যে কাম কৰোঁতে কৰোঁতে আৰু নিজৰ ফালে চাবলৈকে পাহৰে, অকণমান ষ্টাইল চিষ্টাইল কৰিব লাগে। কি হ'ল বাই ক, তই যে অকল কামৰ ধান্দাত আছ, অকণমান হেৰি নিজৰ ফালে চা আকৌ। তোক কেলে মই আলু পিচি হেৰি সানিবলৈ কোৱা নাই, অকণমান সানচোন বোলো, মুখখন বগী হয় নেকি বোলো, বাবাটোৰ লগত চিনাকি কৰোৱাৰ আগত অকণমানতো ধুনীয়া হৈ লওঁ তই। এই বাদ দে, মই এইবোৰ কৰি থাকিব নোৱাৰো দেই, মই নেচাৰেল বিউটি, এনেকেই যদি ভাল দেখা দেখিব নহ'লে নাই। এইজনী যে অকণো মন নকৰে নিজকে হেৰি বোলে অকণ ধুনীয়া কৰিছোন। আজিকালি ছোৱালীবোৰ যিখনে ষ্টাইল কৰে, আমাৰ এইবোৰ ষ্টাইলে কৰিব নাজানে। টাউনৰ ছোৱালীজনী আছে, সি চাবিচোন হেৰিয়ৰ ঘৰত, আমাৰ ওচৰৰ ঘৰত লিজা বুলি ছোৱালীজনী, লিজা নহয় তাৰ নাম ডিম্পি, ডিম্পি বুলি ছোৱালীজনী আছে, চিম্পিহঁতৰ ঘৰত চাবিচোন ইমান ষ্টাইল কৰি থাকে, বৰ ধুনীয়া দেখিবলৈ। অঁ ধুনীয়া ধুনীয়া, মইনো কি কৰিব লাগে, সেইবোৰ টাউনীয়া ছোৱালী, আমি আকৌ সেই গাঁৱলীয়া ছোৱালীহে, আমি ৰোৱা তোলা কৰা মানুহ, আমাৰনো ক'তনো ছালখন বগা হৈ থাকিব, যিখনে কাম কৰি থাকোঁ ৰ'দে বতাহে, ক'তনো বগী হৈ থাকিম আৰু। হ'লেও আৰু প্ৰায় কাম কৰিলেও মানুহে অকণ ষ্টাইল কৰি থাকিলে ভালেই লাগে। তেনেকৈ বগী হ'ব নোৱাৰো নহয়, দৌতি কোলা, মাৰ কোলা, আঁতৰ কোলা, আৰু মইনো ক'ত বগা হ'ম। আমাৰ দিন গ'ল আৰু, হওক নহওক ময়ো পলাই হ'লেও বিয়াখন পাতিলোঁ। এতিয়া তোৰ বিয়াখনৰ কাৰণে চিন্তা হৈ আছে নহয়, ল'ৰাবোৰহে ভাঙি ভাঙি যায়, বৰ দিগদাৰ হয় আজিকালি, গম পাইছা নাই, ল'ৰা পাবলৈ টান আছে। ঐ বাই, তই ভিনিক কেনেকৈ পতালি কচোন, তই যে সেই ল'ৰা পতাব পাৰিবি মই ভুলতো ভবা নাছিলোঁ, পলাই গুচি আহিলি। সেইবোৰ বহুত পুৰণি কথা আৰু, ভিউ ফাংচন চাবলৈ যাওঁতে সেই লগ পাইছিলোঁ চিনাকি হৈ, তাতে পলাই দিলোঁ আৰু। চাইকেল টাইকেল পেলাই, চাইকেল এখন লৈ গৈছিলোঁ নহয়, এই লেডিজ চাইকেলখন আছিলে যে আগৰ, সেইখন মানুহৰ ঘৰতে থ'লোঁ, থৈ পেলাই নি এই মানুহজনৰ আমাৰ এইজনৰ ইয়াতে উঠি গুচি আহিলোঁ আৰু। তই কিন্তু ডেঞ্জাৰ আছিলি দেই, পিছত দৌতিয়ে চাইকেলখন বিচাৰি বিচাৰি আনিছেহি। তাৰপিছত মায়ে আকৌ চাইকেলখনকে গঁঠালি পেলাইছে বোলে, ছোৱালীজনী কিনি গ'লৈ বোলে, মোৰ ছোৱালীজনী বোলে বুকুৰ মাজৰ পৰা বোলে সেই ৰাক্ষসটোৱে লৈ গ'লৈ বুলি খুব চিঞৰিছিলে আকৌ। তাকেহে দেই, মনত পৰিলে আজিও হাঁহি উঠে আকৌ। মই আকৌ বৰ একদম নভাবি নিশ্চয় গুচি আহিলোঁ আকৌ, মানুহ জানিলে ভাল বুলিহে মানুহজন, এতিয়া মদ পানী নাখাই বুলিহে, খোৱা হ'লে যে মৰিয়ালে খটিয়ালে খোৱা হ'লে গুচিয়ে গ'লোগৈহেঁতেন। ভাগ্যখন ভাল বুলিহে এতিয়া তোৰ কাৰণে মোৰ চিন্তা হৈ থাকে নহয়। তাকেহে মই এতিয়া আকৌ বাবাটোক দেখাই নাই নহয়, কেনেকুৱা ল'ৰাটো, ভাল নে বেয়া আকৌ, মদ চদ খাই নেকি? তই চিন্তাই কৰিব নালাগে, একো নাখায়, বেয়া বস্তু মুখত নিদিয়ে, মই কৈছোঁ নহয়। সুঠাম স্বাস্থ্য, ইমান হেৰি ধুনীয়া ল'ৰাটো, এতিয়া তোক পচন্দ নকৰে সেইটোহে কয় নকয় সেইটোহে ভাবি আছোঁ। চালে চকুৰুৱা হোলা হেৰা জানমণি। ভাতকে কি কৰিছে? বাবাটো তোৰ কথা কৈ থাকোঁতে ওলাইছে, সেইটো যে আৰু বহুত দীঘলীয়া হ'ব পাই। মোৰ কথা কি ওলাইছিলে? এনেই বোলে হেৰি নহয়, আমাৰ বোলে বাবাটো বিয়াখন কেতিয়া হ'বগে সেইটোকে পাতি আছিলে পাই। চবেই আৰু সেইটো কথাই আৰু, হ'বগে আৰু কিবা এটা হ'ব। হেৰি নহয়, আলহী ক'ৰ? কেলে মোৰ ভণ্টি আকৌ, মোৰ ভণ্টিজনী টিপচি। আচ্ছা আচ্ছা। আপুনি কেতিয়া আহিলে? আইঅ, আপুনি বুলি নকলেও হ'ব পাই, তুমি বুলিয়ে ক'বা, বেছি ডাঙৰ ছোৱালী নহয় নহয়, কাম কৰি কৰিহে এনেকুৱা হৈছে। সৰু ছোৱালী আমাৰ ফুল কমলীয়া ছোৱালীজনী। টিপচি এইজনে দেই, বাবাটো বুলি কোৱা ল'ৰাজনে এইজনে। হে হয় নেকি? এইজনী কি হ'ল আকৌ, শিল্পা কাপোৰজনী অকণ। নমস্কাৰ দেই, নমস্কাৰ। আচ্ছা আচ্ছা, হেৰি নহয় ভাতুকি, মই আপোনাৰ ওচৰলৈহে আহিছিলোঁ পিছে। কি হ'ল আকৌ, কিবা কাম ওলালে নেকি? হেৰি আপোনাৰ ফোনটো কি হ'ল, এই লগা নাই যে? মায়ে মোক ক'লে বোলে ভাতুকি ভাইক ফোন কৰ, আমাৰ বোলে চাউল কিছুমান অলপমান আছিলে বোলে, জাৰি দিব লাগিছিলে বোলে। ফোনটো জানো কি হ'ল, চাৰ্জ নোলোৱা হ'ল নে বেয়াই হ'ল, পিছে বেলেগ এটা আনিব লাগিব। পইচা পাতি আকৌ গোটাব লাগিব নহয় বেলেগ এটা আনিবলৈ, আজিকালি যিখনহে দাম মোবাইলবোৰ, সেইকাৰণে সি তেনেকৈ পৰি আছে, চাৰ্জ তাৰ্জ নাই। পিছে হেৰি কাইলৈ গ'লে হ'ব নাই বাৰু? হ'ব, কাইলৈ গ'লেও হ'ব।
আমাৰ টিপচিকো লৈ যাম দেই আমাৰ টিপচিক কেনেকুৱা কাম কৰে আকৌ একদম গোটেই ঘৰৰ কাম কৰি দিব ঘৰৰ কাম তেনেকৈ নাছিলে বাৰু মায়ে কৰিয়ে থাকে ইটো সিটো আপোনাক ধান জাৰিবলৈহে চাউল জাৰিবলৈহে মাতিছিলে হ'ব হ'ব ঠিক আছে বাৰু লৈ যাম আৰু টিপচিকো লৈ গ'লে বেয়া পাবা নেকি নাপাওঁ যাব আপুনি যাবা তুমিও যাবা মই আহিছোঁ দেই ভাইটি পেহী ৰ'ব চাহ অকণ খাই যাব নাই মোৰ দেৰি হৈছে দেই মই এতিয়া চাহ নাখাওঁ পিছত কেতিয়াবা আহিলে খাম যাওঁ মই কি হ'ল তই অকৰা লাগিলি যে কিমান ধুনীয়া ল'ৰাটো দেখিছ মই ভবা নাছিলোঁ এনেকুৱা বুলি ল'ৰাজন ভালে লাগিছে বাৰু মোৰ তোৰতো ভাল লাগিব সেইটো মই জানোৱেই কিন্তু তাৰ তোক ভাল লাগিছেনে নাই এতিয়া তাৰে লৈ গ'লে মানে কথা বতৰা অলপ পাতিবি আপুনি কি খাই ভাল পায় আপোনাৰ হবি কি সেইবোৰ সুধিবি আকৌ তেতিয়াহে ভাল পাব তই মোক প্ৰশ্ন কেইটামান কৈ দিবিচোন মই লিখি ল'ম কি সুধিব লাগে মই মানে নাৰ্ভাছ মাৰি দিওঁ এনেকৈ কিবা সুধিবলৈ ল'লে সেই হৰি এজনীক প্ৰশ্নও কৈ দিব লাগে হেৰৌ নিজৰ মূৰত একো নাই নেকি তোৰ হাই ছেকেণ্ডেৰী এনেই পাছ কৰিলি তেনেকৈ কি ক'লে ল'ৰাই ভাল পাব নাজানো নাই কাৰণেহে কিবা জনা হ'লেতো কেতিয়াবা পতালোহেঁতেন প্ৰথমতে হেৰি সুধিবি আৰু আপুনি কি খাই ভাল পায় আপোনাৰ হেৰি কি কৰি ভাল লাগে খেল খেলেনে আপুনি আপোনাৰ হেৰি চাকৰি কেতিয়া জইন কৰিলে আপুনি কি কিতাপ পঢ়ি ভাল পায় সেইবোৰ সুধিবি হ'ব তেতিয়াহ'লে এনেকৈ সুধিম আৰু এটা সেই ইম্পৰ্টেণ্ট কথা মাকক তেলটো মাৰিবি পুৰা তেতিয়াহে মাকে যদি পচন্দ কৰে এতিয়া কথাই নাই আৰু মাকক গৈ ভৰিকেইটা ধুই সেৱা কৰিবিগৈ তাৰপিছত কবি বুলি মই বুলি চব কৰি দিওঁ দিয়ক বুলি আপোনালোকৰ কিবা বাচন চাচন আছে ধুই দিওঁ দিয়ক কাপোৰ চাপোৰ আছে যদি মেলি দিওঁগৈ দিয়ক বুলি কবি সেই ভৰিকেইটা ধৰিম জানো গৈ পেলানি কিবা যদি উল্টা পুল্টা ভাবে তেতিয়া ধৰিব লাগিব আকৌ তেল চেল মাৰিব লাগিব নহয় নহ'লে কেনেকৈ হ'ব এজনী ভাল কৰি হৈ আছে আকৌ দেই তয়ো মাকে যদি পচন্দ কৰে তেতিয়াতো টেনশ্যনেই নাই হ'ব দে তেনে মই তেনেকুৱাই কৰিম তই কৈছ যেতিয়া সেইখন ঘৰত সোমাই ল'ব পাৰিলে তই ৰাজনী হৈ খাবি মই কৈছোঁ নহয় ইমানেই ভাল নহয় ঘৰখন একোৰে অভাৱ নাই টকা পইচা ফালৰ পৰা অভাৱ নাই মানুহৰ ঘৰখনো ভাল মাকো ভাল ল'ৰাটো ভাল দেখিছ নাই ইমান ভাল নম্ৰ ভদ্ৰ হয়নে তই কৈছ যেতিয়া সেইটো কথাই পালন কৰিব লাগিব আৰু ল'ৰাটো মোৰ বহুত পচন্দ হৈছে এইবেলি তালৈ বিহুৱান এখন ববি তই সেই নিজৰ হাতে ফুল বাচ নহয় গামোচা বৈ পেলাই থৈ দিবি বহাগৰ বিহুত আহিলে দিবি বিহুৱান এখন আনিছিলোঁ বুলি আপোনালৈ সেই ৰচোন তই বহুত আগলৈ আগবাঢ়ি যাওঁগৈ দেই বিহুৱান একদম ববলৈ হ'লেই নে প্ৰথম দেখিছোঁহে আজি দিব লাগিব বিহু পালেহি নহয় চ'ত সোমালে এতিয়া সেই বহাগ সোমাবহি আৰু বহাগৰ বিহুত কিমান ভাল লাগে আকৌ সেই বিহুৱান এখন দিবি তাক মাককো দিবি কিবা এখন এৰীয়া চাদৰ এখন হ'লে দি দিবি বৰ ভাল পাব তই দেখোন পুৰা লভ গুৰু হ'ব পাৰিবি ঐ ইমান যে টিপছ দিছ যিমানটো টিপছ দিব লাগে দিছোঁ এতিয়া তই কি কৰ সেইটো তইহে জানো আৰু নিজৰ ভাগ্য মোকলাবলৈ হ'লে অলপ হ'লেও কষ্ট কৰিবই লাগিব হ'ব তই যেনেকৈ কৈছ মই তেনেকেই কৰিম হ'ব এতিয়া তই হেৰি কৰে যা আলু অকণ পিচি পেলাই লগাগে মুখখনত অকণমান ধুনীয়া হৈ লওঁ আকৌ হ'ব দে মই লগাই লওঁগৈ তইও লগাবি নেকি তই লগা মই এতিয়া লগাই কি কৰিম ল'ৰা ছোৱালী মাক লোৱা এতিয়া ষ্টাইল কৰিম নেকি কি হ'বনো তইতো ষ্টাইল কৰিব পাৰ ইমান লেতেৰি পেতেৰিকৈ থাক ঘৰখন ইমান লেতেৰা কৰি থ তই সঁচাকৈ দেই হ'ব আমি এনেকৈ লেতেৰিকৈ থাকোঁ এতিয়া সেই লেতেৰি মানুহ লেতেৰি আৰু হ'ব দে তোক কৈ লাভ নাই ময়ে সানোংগৈ মুখত অকণমান বন্ধুসকল বাবাটো সেই মোৰ ভনীজা আহিলে কিমান যে ভাল লাগিব অন্তখনত আমাৰ ভনীজনীকে যেন তেনে সেই তালৈ বিয়াখন দিব খুজিছোঁ খণ্ডটি আজি এইখিনিতে সামৰিছোঁ দেই বন্ধুসকল আপোনালোকে যদিহে চাই ভাল পালে আজি খণ্ডটি আৰু পিছৰ খণ্ডত কি হ'ল কি নহ'ল সঁচাকৈ যদি আপোনালোকে জানিব বিচাৰিছে তেতিয়াহ'লে এতিয়াই চেনেলটি ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা ঘণ্টা বটনটো কিন্তু দবাবলৈ নাপাহৰিব দেই আৰু কমেণ্টত জনাব আজি খণ্ডটি কেনেকুৱা পাইছে আৰু আগলৈ চাই থাকিব এনেদৰে